মাজত মাত্ৰ কেইটামান দিন, তাৰ পিছতে বিদায় মিলিব 2024 বৰ্ষই। 10 দিন পিছতে আহিব 2025 নতুন বৰ্ষ। জ্যোতিষশাস্ত্ৰ অনুসৰি 2025 বৰ্ষৰ জানুৱাৰী মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই মাহতে বুধ, মংগল, সূৰ্য, শুক্ৰৰ দৰে শক্তিশালী গ্ৰহবোৰে ইটো গ্ৰহৰ পৰা সিটো গ্ৰহলৈ গমন কৰিব, যাৰ বাবে বুধাদিত্য আৰু ত্ৰিগ্ৰহী যুগৰ গঠন হ'ব। 2025 চনৰ জানুৱাৰী মাহত 5 ৰাশিৰ জাতক জাতিকাই প্ৰচুৰ সম্পদ লাভ কৰাৰ সম্ভাৱনা আছে। তুলা ৰাশি 2025 চনত তুলা ৰাশিৰ জাতক জাতিকাই অত্যন্ত উপকাৰী লাভ কৰিব। বছৰৰ আৰম্ভণিটো এই ৰাশিৰ জাতক জাতিকাৰ বাবে বহুত ভাল হ'ব। প্ৰথম মাহতে এই ৰাশিৰ জাতক জাতিকাই প্ৰচুৰ আৰ্থিক সুবিধা লাভ কৰিব। প্ৰেম জীৱন সুন্দৰ হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ গৃহত শুভ কাম কাজ আৰম্ভ হ'ব। মেষ ৰাশি মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে 2025 চনৰ জানুৱাৰী মাহটো অতি সুন্দৰ হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ'ব। বহু বছৰ ধৰি পৰি থকা পুৰণা কামবোৰ এইবাৰ আপোনাৰ সম্পূৰ্ণ হ'ব। কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই বছৰটো অত্যন্ত ভাল হ'ব। কৰ্মক্ষেত্ৰত বিপুল সমাদৰ লাভ কৰিব। ইনক্ৰিমেণ্ট লাভ কৰিব। পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম জীৱন আপোনাৰ সুন্দৰ হ'ব। সিংহ ৰাশি নতুন বছৰৰ প্ৰথম মাহতে এই ৰাশিৰ জাতক জাতিকাৰ বাবে সুখবৰ আহিব। সিংহ ৰাশিৰ জাতক জাতিকাই জানুৱাৰী মাহত সুখবৰ লাভ কৰিব পাৰিব। লাহে লাহে পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব। নিজৰ ঘৰৰ গৰাকী হোৱাৰ সপোন পূৰণ হ'ব। আপুনি পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক সুবিধাৰ যথেষ্ট সম্ভাৱনা আছে। জানুৱাৰী মাহত ব্যৱসায় বৃদ্ধি হ'ব পাৰে। আপুনি লাভালাভ কৰিব পাৰে। আৰ্থিকভাৱে আপুনি শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব লাভ কৰিব পাৰিব। নতুন বছৰত নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে।